নামানো সেই কথা আমি স্পষ্ট কৰি দিছো এছঅপি জুবিনদাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় জুবিনদাই নিজে কৈছিলে যে নিয়ম ভঙাই জুবিনদাৰ নিয়ম জুবিনদাই নিয়ম নামানে আৰু জুবিন ক্ষেত্ৰত কোনো কাৰণতে এছঅপি প্ৰযোজ্য নহয় আমি যেতিয়া ইচ্ছা তেতিয়া আহিম ইয়াত কোনেও বাধা দিব নোৱাৰিব সেই কথা স্পষ্ট ক্লিয়াৰ কাট আৰু এটা কথা স্পষ্ট এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ন্যায় বিচাৰি ৰাজপথত যে আহিম বুলি কৈছে তেওঁ পাহৰি গৈছে তেওঁ নিজে যে মুখ্যমন্ত্ৰী ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁ মূৰ্খ নেকি মুখ্যমন্ত্ৰীগৰাকী যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই গোচৰটো লোৱা হ'লে তেতিয়া মুখ্যমন্ত্ৰী আহিব পাৰে এতিয়া আমি বুৰ্বক নহয় দেই অসমৰ ৰাইজ বুৰ্বক নহয় এছআইটি গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়া আপুনি এছআইটি গঠন কৰিছে আপুনি তাৰপৰা এছআইটিৰ বিৰুদ্ধে বা আপুনি নিজে প্ৰতিবাদ কৰিবলৈ আহিলেও সেইটো যে নাটক তাৰ বাদে একো নহয় আমি আজি যে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰিলেও নিজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব আমি চেলেঞ্জ কৰিছো মুখ্যমন্ত্ৰীক আপোনাৰ প্ৰথম যিটো আপোনাৰ আন্দোলন যে কৰিবলৈ আহিব ৰাজপথলৈ যে আহিম বুলি কৈছে জাষ্টিচ বিচাৰি আপুনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্যামকানু মহন্ত মুৰ্দাবাদ ফাঁচি দিয়ক ক'ব লাগিব গতিকে আপুনি চৰকাৰৰ বিৰুদ্ধে যদি শ্লোগান দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ৰাজপথলৈ যিটো আহিব খুজিছে সেইটো যে ভুৱা সেইটো যে নাটক সেই কথাটো প্ৰমাণ হ'ব আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে মন্ত্ৰীবিলাকে আহিছে মন্ত্ৰীবিলাকে কৈছে বোলে এছআইটিক তেওঁলোকে প্ৰেছাৰাইজ কৰিব আহ্বান জনাব পীযুষ হাজৰিকাই কৈছে যোৱাকালি কেবিনেট মন্ত্ৰী মানে চৰকাৰৰ মন্ত্ৰীবিলাকে এতিয়া ৰাজপথলৈ আহিব পাৰে নেকি দল একপক্ষকে দলটো অহা হ'লে বেলেগ কথা আছিল এতিয়া মন্ত্ৰীবিলাকক আমি দেখিছোঁ কেবিনেট মন্ত্ৰীবিলাকক এই মুহূৰ্তত দেখিছোঁ বিজেপিৰ আপোনাৰ সাংসদ বিধায়কক দেখিছোঁ তেওঁলোকে ৰেলী উলিয়াইছে মানে তেওঁলোকে ৰেলী উলিয়াই নিজকে বাচিম বুলি ভাবিছে সেইটো নহ'ব আমি জানো যে শ্যামকানু মহন্তৰ লগত আচলতে বিজেপি চৰকাৰৰ মুৰব্বী এই হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে আমি সেইবিলাক কথা পাহৰি যোৱা নাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আপোনালোকে জানে ভাৰত চৰকাৰে পাতিছিলে বিজেপি চৰকাৰে পাতিছিলে ছিংগাপুৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ আহিলে বুলি জুবিনদাক যে ছিংগাপুৰলৈ মাতি নি তেওঁলোকে যে হত্যা কৰি পেলালে সেই কথা আমি পাহৰি যোৱা নাই আমি দেখিছিলোঁ সেই সময়ত আপোনাৰ যিটো পোষ্টাৰ ওলাইছিলে তাত হাই কমিশ্যন অফ ইণ্ডিয়াই গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিনদাক মাতি পঠিয়াইছিলে ছিংগাপুৰত যেতিয়া জুবিনদা গ'ল জুবিনদাৰ দায়িত্ব তেওঁলোকে নললে জুবিনদাৰ আপোনালোকে জানে সেই কথা জুবিনদা আচলতে চিকিৎসাধীন এগৰাকী ব্যক্তি তেখেতে জুই আৰু পানীত যোৱা বাধা আছিলে জুই আৰু পানীলৈ লৈ যোৱা হ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শুই আছিল নেকি ভাৰত চৰকাৰে এটা অনুষ্ঠানলৈ গীত পৰিৱেশন কৰিবলৈ মাতিলে ভাৰত চৰকাৰ কি শুই আছিলে তেওঁৰ দায়িত্ব নাই আজি আপোনালোকে ৰাস্তাত আমি সকলো ৰাইজ অহাৰ কাৰণে তেওঁলোকেও আহিম বুলি কৈছে সেইবিলাক যে নাটক সেই কথা প্ৰমাণ হৈছে আৰু এনেকৈ কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তাত আহিলেও সেই কথা আমি নাজানো হত্যাকাৰী ফাঁচি হ'ব লাগিব যিকেইটা কালপিতে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিলে সেইকেইটা আমি ৰেহাই নিদিওঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তালৈ আহিলে বুলি আমি এৰি নিদিম নহয় আমাৰ মূল কথা সেইটোৱে যে যিকেইটা কালপিতে জুবিনদাক হত্যা কৰিলে হত্যাৰ মুখলৈ ঠেলি দিলে সেই গোটেইকেইটা শাস্তি আমাক লাগিব কিন্তু এতিয়া তেওঁ আপোনাৰ নিজে এছআইটি গঠন কৰিব তাৰপাছত নিজে ৰাস্তালৈ আহিম বুলি কৈছে কাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব আপুনি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ন্যায়ালয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে আপোনালোকে জানে ন্যায়পালিকাৰ বিৰুদ্ধে কোনে প্ৰতিবাদ কৰিব নোৱাৰে সেইটো কোনো সংবিধানৰ নিয়মো নহয় তেওঁ সেই শ্লোগানো দিব নোৱাৰে গতিকে প্ৰতিবাদ হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ প্ৰতিবাদ হ'ব লাগিব যে বিজেপি চৰকাৰে জুবিনদাক জীৱিত অৱস্থাত যে নিৰাপত্তা দিব নোৱাৰিলে এগৰাকী ট্ৰিটমেণ্ট হৈ থকা ব্যক্তিক যে মেডিকেল ষ্টাফ দিব নোৱাৰিলে আপোনালোকে জানে সেই কথা তেওঁ ইমান আমাৰ অসমৰ এই প্ৰজন্মৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী তেওঁৰ ক্ষেত্ৰত তেওঁ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিলে এগৰাকী ৰোগীয়া ব্যক্তিক যেতিয়া আপোনাৰ ছিংগাপুৰলৈ লৈ যায় তাততো আপোনাৰ মেডিকেল ষ্টাফ প্ৰয়োজন আছিলে জুবিনদাই কি খাইছে শুইছে নে নাই কেনেকৈ আছে সেই খবৰ কোনে ৰাখিব লাগিছিলে ভাৰত চৰকাৰ নাৰাখিলে অসম চৰকাৰ আমাৰ এইটো পবিত্ৰ মাৰ্ঘেটৰ নিজে বিদেশ ৰাজ্যমন্ত্ৰী তেওঁৰ নিজৰ বিভাগে আপোনাৰ অনুষ্ঠান পাতিছে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানটোলৈ জুবিনদাক মাতি নি তেওঁলোকে হত্যাৰ মুখলৈ ঠেলি দিলে তাৰ পাছত তেওঁলোকে আজিৰ দিনটোলৈকে আচলতে জুবিনদাৰ যিবিলাক হত্যাকাৰী আজি আপোনালোকে চাব যে ইয়ত পাৰ্টি যে কৰিছিলে কোন আছিলে সেইবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক অসমৰ মানুহ তেওঁলোকে ছিংগাপুৰত আছে কিন্তু ছিংগাপুৰৰ বাসিন্দা নহয় সেই কালপিট কেইটাৰ কেৱল ষ্টেটমেণ্ট লৈ এৰি দিয়া হৈছে কি ভিত্তিত এৰি দিয়া হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি কৈছে মেধাৱী যিবিলাক ব্যক্তি ছিংগাপুৰত আছে চোকা চোকা ল'ৰা বুলি কৈছে চোকা চোকা ল'ৰা বুলি ক'লে আমাৰ কলিজা জুবিনদাক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি কি ভিত্তিত তেওঁলোকক আচলতে গ্ৰেপ্তাৰ নকৰি আকৌ পঠিয়াই দিলে কেৱল ষ্টেটমেণ্ট লৈ আপোনাৰ আছাম এছ'চিয়েশ্যনৰ যিসকল আচলতে দায়িত্বত থকা সভাপতি সম্পাদক সেই লোকসকলক কেৱল ষ্টেটমেণ্ট লৈ তাৰপাছত কেনেকৈ এৰি দিলে কালপিট কেইটাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই কোনো কাৰণতে এনেকৈ আচলতে হত্যাকাৰীবিলাকৰ ৰেহাই দিয়া যিটো কাৰ্যসূচী লৈছে সেইটো আমি নামানো কি বুজি আছে তেওঁ ছিংগাপুৰত থকা এই আপোনাৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কি বুজিছে কি স্বাৰ্থত আচলতে এই কালপিট কেইটাক